মহানগৰীত ক্ৰমাৎ বৃদ্ধি হৈছে চুৰি ডকাইতিৰ ঘটনা। বিশেষকৈ দুটামাহ পূৰ্বে সকলো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সলনি কৰি দিয়া হৈছিলে। তাৰে পিছতে বহু চোৰক গ্ৰেপ্তাৰ কৰা হৈছিলে। তাৰে পিছত ভাবা হৈছিলে যে চোৰ এক প্ৰকাৰ নোহোৱা হৈ গৈছে বুলি, কিন্তু হঠাতে আজি কেইদিনমানৰ পৰা বৃদ্ধি হৈছে চুৰি ঘটনা। মহানগৰীৰ প্ৰতিখন থানাৰ অধীনতে ক্ৰমাৎ বৃদ্ধি হৈছে চুৰি ঘটনা। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ ফাটাশিল আৰক্ষী থানাৰ অধীনত থকা গণেশপাৰাৰ ভদ্ৰপথত। আৰু গণেশপাৰাৰ এই ভদ্ৰপথৰ গৃহ নম্বৰ 10ত পিছফালেৰে প্ৰৱেশ কৰিছিলে চোৰ, আৰু চোৰে প্ৰৱেশ কৰি সতীৰ্থই দৃশ্য দেখুৱাইছে। দৰ্জা ভাঙিছিলে, দৰ্জা ভাঙি প্ৰৱেশ কৰি ঘৰৰ সকলো লুটি লৈ গৈছে। আৰু ভিতৰভাগৰ পৰিৱেশ দেখুৱাম। প্ৰথমতে বাহিৰে প্ৰৱেশ কৰি এই যিখন দৰ্জা মোৰ হাতেৰে এতিয়া দেখুৱাইছোঁ, এই স্থানখিনি ভাঙি পিনে প্ৰৱেশ কৰি পিনে এনেদৰে তেখেতৰ বাসগৃহত প্ৰৱেশ কৰিছিলে। সুশান্ত দেৱ চৌধুৰীৰ বাসগৃহ এইটো। পূৰ্বতে এই বাসগৃহত 3বাৰ চুৰিকাণ্ড সংঘটিত হৈছিলে, আৰু এইবাৰ চোৰে সোণৰ অলংকাৰ, নগদ ধন সকলো লুটি লৈ গৈছে। বাকচ ভাঙিছে। বাকচৰ যদি সতীৰ্থই লকাৰটো দেখুৱাই এই মুহূৰ্তত দেখুৱাইছে, জুম কৰি হওক বা ওচৰলৈকে গৈ যে লকাৰ ভাঙিছে। লকাৰ ভাঙি ভিতৰত থকা সকলো নথি পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ, নগদ ধন, সোণৰ অলংকাৰ লৈ গৈছে। দুটাকৈ গডৰেজ আছিলে, এটা গডৰেজ খুলিব পাৰিছে, আনটো গডৰেজ পুৰণা, সেইটো অলপ টেকনিকেল গডৰেজ হয়, সেইটো খুলিব নোৱাৰিলে। তাৰ বিপৰীতে গৃহস্থৰ উপস্থিতিৰ খবৰ পাই সেই গডৰেজৰ চাবি পৰ্যন্ত লৈ গৈছে। আৰু এটা ডাঙৰ কথা যে চোৰে যেতিয়া চুৰ কৰিব আহিছিলে, বাহিৰ ভাগতে সোণৰ অলংকাৰ আছিলে কিছু, সেইখিনি নিনিলে, সেইখিনি তেখেতসকলে ডুপ্লিকেট বুলি ভাবিলে, কিন্তু ভিতৰ ভাগত থকা সকলো সোণৰ অলংকাৰ লৈ গৈছিলে। কি হৈছিলে কালি দাদা? যোৱাকালি আমাৰ ঘৰৰ কাষতে এখন বিয়া আছিল, য'ত মানে মোৰ মা, মই আৰু গৃহিণী আমি বিয়াখনত গৈছিলোঁ। ঠিক 7:30মান বজাত গৈছিলোঁ, আৰু 8:30মান বজাত আমি ঘূৰি আহিছিলোঁ। ঘূৰি আহোঁতে আমাৰ গৃহিণী যেতিয়া দোকান আমাৰ গেটখন খুলি দেখা পালে পিছপিনে পোহৰ হৈছে। পোহৰতে দৌৰা দৌৰিকৈ আহি দেখিলে যে আমাৰ পিছপিনৰ যিখন দুৱাৰ বাহিৰেদি তেওঁলোকে ভাঙিছে। ভাঙি তলাটো ভাঙি মাৰ ৰুমত প্ৰৱেশ কৰিলে। আৰু ইতিমধ্যে আপুনি দেখাই পাইছে, মাৰ ৰুমত প্ৰৱেশ কৰি মাৰ আমাৰ বাকচ ভাঙিছে। বাকচত আমাৰ নগদ ধন আছিল 10,000 টকা, সেইটো নিছে। মাৰ কিছু নথি পত্ৰ নিছে, গডৰেজ ভাঙিছে, আৰু বহুতখিনি এনেকৈ সামগ্ৰী নিছে। কিন্তু মাৰ সোণৰ কিছু বস্তু বাহিৰতে আছিল। তেওঁলোকে কিজানি ভাবিলে যে সোণৰ হ'লেতো ইয়াতে বাহিৰত থৈ যাব নেকি, সেই ভাবি তেওঁলোকে সেইটো নিনিলে। আৰু আমি অহা কিজানি সম্বেদ পালে, সম্বেদ পাই তেওঁলোকে দৌৰা দৌৰিকৈ মাৰ গডৰেজৰ চাবিপাত লৈ পলাল। গতিকে আমাৰ এতিয়া বিশেষকৈ সন্দেহ হৈছে, কাৰণ আমাৰ ইয়াতে দুবাৰকৈ আগতেও চুৰ হৈছে, 2-3বাৰকৈ এনেকৈ মন্দিৰত চুৰ হৈছে, ঘৰত চুৰ হৈছে। কোনোবা জনা ব্যক্তিও হ'ব পাৰে। আৰু চোৰৰ হেৰিটো উপপ্ৰৱটো খুব বাঢ়িছেই সমগ্ৰ দেশত। কিন্তু আমাৰ এতিয়া বিশেষকৈ ভয় লগা পৰিস্থিতি হৈছে, কিয় আমাৰ গৃহিণী থাকে, মহিলা থাকে ঘৰত। আমি কামৰ ক্ষেত্ৰত ওলাই যাওঁ, তেওঁলোকে মাৰণাস্ত্ৰ লৈ আহে। সেই মাৰণাস্ত্ৰৰে যদি কেতিয়াবা আঘাত দিয়ে আমাৰ গৃহিণীয়ে হওক, মাতৃৰ ক্ষেত্ৰত, আমাৰ সেইটো এটা ভয় লগা পৰিস্থিতি যে আমি ওলাই যাম কেনেকৈ। আৰু আমাৰ আশা এটাই, আমাৰ যিখন আৰক্ষী চকী আছে, আৰক্ষীখিনিক আমি আশা কৰোঁ, আৰু আমি আইন হাতত ল'ব নিবিচাৰোঁ। কিন্তু এনেকুৱা হ'লে আমি এতিয়া আৰক্ষীৰ ওপৰত আশাটো খুবেই কমি যায়। আমি নিজে যেন আইন হাতত ল'ম, সেনেকুৱা এটা হেৰি আহি পৰিছে। কাৰণ ৰাতিৰ ভিতৰতে মই এফআইআৰো দিছোঁ আমবাৰী আৰক্ষী চকীত। তাতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল আমাৰ মুকুট বৈশ্য ডাঙৰীয়া, তেখেতে কৈছে মই বিহিত ব্যৱস্থা ল'ম, কিন্তু যেনেকুৱা হেৰি পাব লাগিছিলে এতিয়ালৈ পোৱা নাই। গতিকে এটা ভয় লগা পৰিস্থিতি। আমাৰে নহয়, আনৰ ঘৰতো তেনেকুৱা নহওক। আমি এতিয়াও আশা ৰাখিছোঁ আৰক্ষীয়ে বিহিত ব্যৱস্থা লওক, চোৰক কৰায়ত্ব কৰক আৰু শাস্তি প্ৰদান কৰক। কাৰণ আজি আমাৰ ঘৰত কৰিছে, কালি আনৰ ঘৰত কৰিব। কাৰণ কষ্টই দি মানুহে 2 টকা উপাৰ্জন কৰে, সেই পইচা যদি এনেকৈ চুৰ কৰি লৈ যায়, মানুহ চলিব কেনেকৈ। গতিকে আৰক্ষীক বিশেষকৈ মই অনুৰোধ জনাইছোঁ, অকল তেওঁলোকক আমি দেখা পাওঁ যে ৰাতি কেনেকৈ বাইক ধৰিব পাৰে, ক'ত ফাইন কাটিব পাৰে, তাতে যেন ব্যস্ত নাথাকে। চোৰ ডকাইত ঘূৰি থাকে, অলপ চকু যেন দিয়ে। তেওঁলোকে চকু দিলে নিশ্চয় আমাৰ চোৰক ধৰিব পাৰিব, এইখিনি আমাৰ বিশ্বাস আছে। বাকচত থকা সোণৰ অলংকাৰ নিছে? বাকচত কিবা সৰু সুৰা কিবা আছিল মাৰ, বাকচৰ সেইখিনিতো নিছেই। আৰু নগদ ধনৰ টকা 10,000 টকা নিছে, আৰু মাৰ কিছু ডকুমেণ্টছ আছিল, কাগজ, সেইখিনিও নিছে। আৰু গডৰেজৰ চাবিপাত নিছে। বাহিৰত কিন্তু আমাৰ সোণৰ মাৰ থোৱা আছিল। তেওঁলোকে, আমি সন্দেহ কৰিছোঁ, তেওঁলোকে ভাবিলে এইটো কিজানি নকল, হেৰিখিনি নাই, সেইকাৰণে সেইটো নিনিলে। আৰু সম্ভেদ পাইছে, তেওঁলোকে সম্ভেদ পোৱাৰ লগে লগে দৌৰা দৌৰিকৈ ওলাই গৈছে। এয়া আছিলে গৃহ নম্বৰ 10ৰ স্বত্বাধিকাৰীৰ মন্তব্য। উল্লেখ কৰিছোৱে যে এই বাসগৃহটোত পূৰ্বেও 2বাৰ চুৰি হৈছিলে, এইবাৰে এটি মুঠ 3বাৰকৈ চুৰি হ'ল। তাৰপিছতো ফটাশিল আৰক্ষী থানাক তেখেতসকলে গোচৰ তৰিছে। ফটাশিল আৰক্ষী থানাই বিহিত ব্যৱস্থা ল'ব বুলি আশা কৰিছে। কিন্তু তেখেতসকলে উল্লেখ কৰিছে যে যিহেতু ঘৰত গৃহিণী থাকে, তেখেতসকলে হাতত মাৰণাস্ত্ৰ থাকে, ৰড থাকে, যিকোনো অস্ত্ৰ তেখেতসকলে লৈ আনে। যিহেতু তেখেতসকলে খিলি ভাঙিছে বা হোপ ভাঙি তেখেতসকলে প্ৰৱেশ কৰিছে। অৰ্থাৎ এতিয়া গুৱাহাটী মহানগৰীত চোৰৰ উপদ্ৰৱ বৃদ্ধি হৈছে, আৰু চোৰক এতিয়া আৰক্ষী প্ৰশাসনে কেনেকৈ নিয়ন্ত্ৰণ কৰে, সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। পুনৰ উল্লেখ কৰিছোঁ, গুৱাহাটী মহানগৰীৰ ফটাশিল আৰক্ষী থানাৰ অধীনত থকা গণেশপাৰাৰ ভদ্ৰপথৰ গৃহ নম্বৰ 10ত চুৰিকাণ্ড সংঘটিত হৈছে। এই চুৰিকাণ্ডত
চোৰে নগদ ধন সোণৰ অলংকাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰৰ লগতে গডৰেজৰ চাবি পৰ্যন্ত লৈ গৈছে হয়তো মানুহ সম্ভেদ পাইছিলে সেয়েহে দৌৰা দৌৰিকৈ তেখেতসকলে চাবি লৈ উঠা হৈছে সতীৰ্থই পুনৰ শেষৰ দৃশ্যটো দেখুৱাইছে নথিপত্ৰ কিছু বাহিৰত পৰি আছে প্ৰয়োজনীয় কিছু নথিপত্ৰ তেখেতসকলে লৈ গৈছে আৰু যিটো বাকচত পুৰণি ধনকে ধৰি বা যি ধৰণৰ অলংকাৰ আছিলে জমা টকা আছিলে দীৰ্ঘদিনৰ পৰা জমা কৰি ৰাখিছিলে সেইসমূহ লৈ যোৱা পৰিলক্ষিত হ'ল আৰু এয়াই হৈছে এতিয়া অপেন চেলেঞ্জ যি গৈছে প্ৰত্যেক দিনে চোৰে কেতিয়াবা যদি বশিষ্ঠ আৰক্ষী থানাত কেতিয়াবা গড়চুক আৰক্ষী থানাত কেতিয়াবা ফটাশিল অৰ্থাৎ স্মাৰ্ট চিটিত থকা বা স্মাৰ্ট আৰক্ষীৰ চিটিৰ অধীনত থকা প্ৰতিখন থানাকে এতিয়া অপেন চেলেঞ্জ দি গৈছে চোৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ